নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ ভালে কুশলে আছো যদিও ইমানো নাই অলপ ভাগৰুৱা গাটো দুৰ্বল দিনটো আজি শুই থাকিব লগা হৈছে বাৰু যি কি নহওক সেইখিনি মোৰ ব্যক্তিগত কথা কিছুমানে ক'লে বেয়া পায় তথাপি মোৰ নিজৰ যিখিনি পৰিয়ালৰ নিচিনা হৈ গৈছে তেওঁলোককতো জনাই ভালেই লাগে নিজৰ কথাখিনি আৰু যি কি নহওক আজি মই যিটো ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছো আচলতে আপোনালোকৰ মনত কোনোবা নহয় কোনোবাখিনিতে আপোনাৰ খুন্দিয়াই যাব কাৰণ এই কথাটো খুব বেছি জৰুৰী মই কি চেষ্টা কৰি আছো মই আজি এবছৰে কি কৰি আছো আপোনালোকে জানে যে অসমত চেষ্টা কৰিছো বহু ভুৱা তন্ত্ৰ মন্ত্ৰ বেজালি বন্ধ কৰিবলৈ চেষ্টা কৰি আছো হনুমান চালিসা বজৰং বাণখন পাঠৰ দ্বাৰা আপোনালোকে কেনে ধৰণে সুফল পাব সেই কথাখিনি জনাই আছো আৰু লগতে মই আপোনালোকক জনাইছিলো যে মোৰ দৰে যদি আন 2-4 জন অসমত কোনোবা এনে ধৰণে বজৰং বাণ পাঠ কৰা লোক ওলাই মই খুবেই সুখী হ'ম কাৰণ মোৰ কষ্ট কমিব আপোনালোকৰ খৰচ কমিব কাৰণ ইমান দূৰৰ পৰা মই যোৱাতকৈ আপোনাৰ ঘৰৰ ওচৰতে যিজন মানুহ থাকিব তেওঁৰ দ্বাৰা আপুনি সুফল পাব মাজতে মোক এজন মানুহে কৈছিলে যে আমাৰ নলবাৰী ফালেও এজন ওলাইছে দাদা তেওঁ ইউটিউবত ভিডিঅ' বনাবলৈ লৈছে আৰু তেওঁ বজৰং বাণখন পাঠ কৰে কেনে ধৰণে পাঠ কৰে কি কথা সেইখিনি মই নাজানো যিয়ে নহওক সকলোৱে নিজৰ এটা শৈলী আছে নিজৰ ষ্টাইল আছে নিজৰ ষ্টাইলত তেওঁলোকে নিজৰ পদ্ধতিত বজৰং বাণখন পাঠ কৰি ৰাজ্যক সুফল দিবলৈ চেষ্টা কৰিব পাৰে কোনো ধৰণৰ তাত মানে বাধাও নাই আপত্তিও নাই আৰু এতিয়া আপোনালোকে মন কৰিব যে হনুমানজীৰ ভিডিঅ' বনোৱা অসমত বহুত বেছি মানুহ হৈ গ'ল এতিয়া হাজাৰত হৈ গ'ল প্ৰথমতে বহু 2-4 জন আছিলে চাগে তেওঁলোকৰ ভিডিঅ' বহু পুৰণা তেওঁলোকে ধৰি লওক কোনোবা হয়তো জ্যোতিষী হয় কোনোবা এজন নিজৰ ষ্টাইলত মোটিভেটৰ হয় তেওঁলোকে ধুনীয়াকৈ কৰি আছে খুব ভাল আচলতে তাৰ মাজতে মই আপোনালোকৰ মাজতে আহিলো মই নাজানো কি কৰিব পাৰিলো নোৱাৰিলো আপোনালোকে মোক আদৰি ল'লে মোৰ কথাখিনি ভাল পালে আৰু তাৰ মাজতে মোক দুই এজনে নিমন্ত্ৰণ দিবলৈ ল'লে নিমন্ত্ৰণ এইবিলাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিলো মানে সুফল পোৱাৰ পিছত অন্য এজনে আকৌ নিমন্ত্ৰণ দিবলৈ ল'লে সেই হিচাপে মই মোৰ কামখিনি কৰি আছো আৰু কথাটো এনেকুৱা যে মই পৰাপক্ষত যদি 10 জন মানুহে নিমন্ত্ৰণ কৰে তাৰে 3 জন মানুহৰ তালেহে যাওঁ বাকি কেইজন লোকক মই পৰামৰ্শ দিওঁ আপোনালোকে এনে ধৰণে কৰক বা মোৰ ভিডিঅ'সমূহ চাওক ভিডিঅ'সমূহতে আপোনালোকে হনুমান চালিসা বজৰং বাণখনৰ বিষয়ে গম পাব তেনে ধৰণে আপোনালোকে কৰিলে আপোনালোকে নিজৰ সুফলখিনি নিজে আনিব পাৰিব সেই কথাটো মই আপোনালোকক জনাই থাকো আৰু ঠিক তেনেদৰে 10 জনৰ ভিতৰত মই 3 জনৰ ওচৰলৈহে যাওঁ পৰিস্থিতি বা তেওঁলোকৰ গোটেই কথাখিনি বুজি লৈ যাব লাগে নে নালাগে সেই কথাটোহে মই মানে কৰি আছিলো এতিয়া কথাটো এনেকুৱা হৈছে যোৱাকালি ৰাতি প্ৰায় 12 মান বজাত মোলৈ এটা মেছেজ আহিছে শিৱসাগৰৰ পৰা এটা সেই মেছেজটো এনেকুৱা যে সেই বাইদেউগৰাকী মোৰ লগত বহুত দিন আগৰ পৰা জড়িত হৈ আছে তেওঁ মোৰ অনুৰাগী হয় তেওঁ মোক খুব ভাল পায় আৰু মোক কমেন্ট যোগেও কৈ থাকে মোৰ মানে মোক খুব ভাল পায় তেওঁ আৰু তেওঁৰ লগত মই বহু আগৰ পৰা যোগাযোগত আছিলো এতিয়া তেওঁ কালি ৰাতি মোক মেছেজ কৰিছে যে তেখেতৰ কোনোবা এজন নিজৰ মানুহে নলবাৰীৰ ফালৰ এজন এনে ধৰণে মোৰ দৰে ইউটিউবত বনোৱা ভিডিঅ' বনোৱা লোকক হনুমানজী তেওঁ বজৰংগ বাণখনো পাঠ কৰে বুলি কয় আচলতে শুনিছিলো মাজতে মই খুব ভাল পাইছিলো কাৰণ এনেবোৰ কথা হ'ব লাগে সমাজত শুভবাৰ্তা হ'ব লাগে কিন্তু সেই কথাখিনি উপাৰ্জনৰ আহিলা হ'ব নালাগে কাৰণ মানুহ এজন মই যদি তেজপুৰৰ পৰা আজি নলবাৰীলৈ যাওঁ তেনেহলে আপোনালোকে নিশ্চয় গম পাইছে যে নলবাৰীলৈ যাওঁতে মোৰ তেলৰ খৰচ যদি 4000 টকা খৰচ হৈছিল মোক 500 টকা তেওঁলোকে দিছিলে আজি মই কৈ দিওঁ নলবাৰীত 500 টকা মোক দিছিলে কিন্তু মই আপত্তি নকৰি গুচি আহিছিলো কিন্তু মই ভিডিঅ' জনাইছিলো যে এটো আসলে অনুচিত হল কিন্তু নলবাৰী মানুহ এজন গৈ পেলাই যদি তেজপুৰত আহি হনুমানজীৰ নামত যদি মানে তেওঁ তাবিজ এটা দিছো বুলি কয় বগা কাগজ এখনত কিবা অলপ লিখি পেলাই তাবিজটোত সময় 7000 টকা লাগে বুলি কয় তেনেহলে সেইটো উচিত জানো কওকচোন বাৰু সেইটোতো একেবাৰে অনুচিত হৈছে ঘিউ চাকি জ্বলোৱাৰ নামত এগছে ঘিউ চাকি জ্বলোৱাৰ নামত যদি 500 টকা লৈ যায় সেইটো উচিত জানো কওকচোন গতিকে মই আপোনালোকক এটো কথাই জনাব বিচাৰিছো বাইদেউগৰাকীয়ে মোক সেই মানুহগৰাকীৰ নাম ফোন নম্বৰ ঠিকনা কেনে ধৰণে যোগাযোগ কৰা হৈছিল সেই গোটেই কথাখিনি মোক জনাইছিলে কিন্তু মই সেই কথাটো তেওঁৰ সুৰক্ষাৰ বাবে বা তেওঁ যাতে এজন শুদ্ধ হ'ব পাৰে তাৰ বাবে মই গোটেই কথাখিনি মই আপোনালোকক নজনাও বা নকওঁ কাৰণ তেওঁৰো নিজৰ এটা পৰিয়াল আছে তেওঁৰ নিজৰ এখন সংসাৰ আছে ঘৰ আছে গতিকে এই ক্ষেত্ৰত মই তেখেতৰ বিপক্ষে একেবাৰেই নকওঁ কিন্তু এই কথাটো মই ক'বলৈ ওলাইছো তেওঁ যদি সঁচাকৈ হনুমানজীৰ কাম কৰিম বুলি ওলাইছিলে ভগৱানৰ নাম লৈ তেওঁ মানুহক যদি সুফল দিম বুলি ভাবিছিলে তেওঁ হনুমান চালিসা বজৰংগ বাণখন পাঠ কৰি নিজৰ ফালৰ পৰা এক আশীৰ্বাদ দিয়ে মানুহক সুফল আনিব পাৰিলেহেঁতেন কিন্তু এই যে তাবিজ বনোৱাৰ নামত হনুমানজীৰ কবচ
দিয়াৰ নামত যে 7,000 টকা 8,000 টকা 10,000 টকা লোৱাৰ যিটো চিষ্টেম হৈছে সেই কথাটো আচলতে ভুল হৈছে মোৰ ফালৰ পৰা মই কৈছো সেই কথাটো হ'ব নালাগে মানুহে বহুত বিপদত পৰি মানুহক মাতে বহু আশা আকাংক্ষা লৈ মাতে যে আপুনি আহক আমাৰ ঘৰত বজৰংগ বাণখন পাঠ কৰি দিয়ক বা আমাক এটা সুফল দিয়ক মই যদি ইয়াৰ পৰা মোক যে এতিয়া গোৱালপাৰালৈ মাতি আছে মই যে বঙাইগাঁৱলৈ যাম এই 2-3 দিনৰ ভিতৰতে মই গৈ আছো বৰপেটা গোৱালপাৰা আৰু বঙাইগাঁও এই তিনিখন জিলালৈ মই গৈ আছো মোক নিমন্ত্ৰণ তেওঁলোকে কৰিছে মই ইয়াৰ পৰা গৈ মই যদি মোৰ নিজৰ ফালৰ পৰা একো নকৈ ইফালে সিফালে চাই পেলাই যদি মই কাগজ এখন দিয়ক বুলি কৈ কাগজখনত কিবা এটা লিখি পেলাই 7,000 টকা এটা লৈ আহো বা 8-10,000 টকা এটা লৈ আহো সেইটো উচিত হ'বনে বাৰু এখিনি কি চলি আছে যিটো বন্ধ কৰিবৰ কাৰণে হনুমানজী আশ্ৰয় ললো যিটো বন্ধ কৰিবৰ কাৰণে হনুমানজীৰ বজৰং বাণখন পাঠ কৰাৰ যিটো সুফল মানুহক আনি দিবলৈ চেষ্টা কৰিলো সেইজন প্ৰভু হনুমানৰ নাম লৈ মানুহে এই বেপাৰখন কিয় আৰম্ভ কৰিছে এটো কিয় হৈছে কি কৰিছে বাৰু মই কি চেষ্টা কৰিছিলো যে সমাজত কুসংস্কাৰবিলাক দূৰ হওক মানুহক বেজ বেজালি নামত তন্ত্ৰ মন্ত্ৰৰ নামত গুটে কথাবিলাক দূৰ হওক কাৰণ মই নিজে ভুক্তভোগী কাৰণ মই মোক বেজে একেবাৰে কোনোবাই কিবা খুৱাই থৈছে বুলি কিবা কিবি এই বস্তু দি পেলাই গাখীৰৰ লগত খাবদি গুটে গা বেমাৰী কৰি পেলাইছিল গুটে গা বিষ হৈ গৈছিল ইমান বেয়া মোৰ অৱস্থা এটা সিচুৱেশন বেজে কৰি থৈছে সেই কাৰণে মই বেজৰ বিপক্ষে যিবিলাক বুৱা হসাবিলাক নহয় যিবিলাকে মানুহৰ শুদ্ধ কাম কৰে তেওঁলোকক কোৱা নাই যিবিলাক ভুৱা তেওঁলোকৰ কাৰণে হনুমানজীৰ বজৰংগ বাণখন পাঠ কৰে কেনে ধৰণৰ সুফল আনিবলৈ চেষ্টা কৰিছো সন্তান নোহোৱা মানুহৰ সন্তান হৈছে কোনোবা মানুহৰ যদি বিয়া হোৱা নাছিল বিবাহত বাধা আছিল সেই বিবাহ হৈছে কোনোবাৰ যদি বহু হস্পিটালত দেখায়ো ডক্টৰক দেখায় অসমৰ বাহিৰত গৈ ভাল নোহোৱা মানুহ সেয়া মানুহ ভাল কৰিবলৈ চেষ্টা কৰিলো তেওঁলোকৰ ভাল হল সুফল হল তেওঁলোকে মোক এখন গামোচা মৰমত পিন্ধাই দিলে গতিকে এই গুটেইখিনি কাম কৰি গুটে যিখিনি মানুহে মদ খাই ঘৰত উৎপাত কৰিছিল তেনেকুৱা বহু মানুহক মই শুদ্ধ পথত আনিবলৈ চেষ্টা কৰিলো বহু যুৱক যুৱতীয়ে নিচা খাই পেলাই ঘৰখন অশান্তি কৰাৰ বহু যুৱক যুৱতীক হনুমান চালিসা পাঠৰ দ্বাৰা তেওঁলোকক সুফল আনি দিবলৈ চেষ্টা কৰিলো সফল হলো এইখিনি অসমৰ কাৰণে যথেষ্ট পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিলো এইখিনি প্ৰভু হনুমানজীৰ কাৰণে হৈছে আৰু সেইজন হনুমানজীৰ নাম লৈ যদি মই এনে ধৰণৰ বা কোনোবা এজন মানুহে বেপাৰ আৰম্ভ কৰে সেইটো আচলতে মই কোনো কাৰণে সহ্য নকৰো আজি মই কোনো কাৰণে নাম তেখেতৰ উল্লেখ নকৰো যদিও মানুহগৰাকীয়ে তেখেতৰ নাম ফোন নম্বৰ এড্ৰেছ মোক দি দিছে সেই কথাখিনি মই গুটে মানে ভিডিঅ' আকাৰে দি দিছে সেই কথাখিনি মই আপোনালোকক মই প্ৰকাশ নকৰো কাৰণ তেখেতৰ সুৰক্ষাৰ কাৰণে এইখিনি মই মোৰ দায়িত্ব বুলি ভাবো কিন্তু তেখেতক মই এনে ধৰণে মই এই ভিডিঅ'ৰ দ্বাৰা মই মানে ক'ব বিচাৰিছো হয় আপুনি বজৰং বাণখন যদি পাঠ কৰিব পাৰে মানুহৰ ঘৰত গৈ বজৰংগ বাণখন পাঠ কৰি দিয়ক বহুত সুফল পাব মানুহৰ ঘৰখনত তুৰন্তে মানে পৰিৱৰ্তন আহি যাব अब विलंब के ही कारण स्वामी कृपा करहु उर अंतर्जामी जय जय लखन प्राण के दाता आतुर होए दुख करहु निपाता हे प्रभु তুমি যে ইমানখিনি কাম কৰিব পাৰিছিল ইমান ডাঙৰ ডাঙৰ তুমি কাম কৰিব পৰা হে হনুমান প্ৰভু তেনেহলে মোৰ কামটোত তুমি বিলম্ব কিয় কৰি আছা তুমি আহা আৰু মুখ উদ্ধাৰ কৰা যেনে ধৰণে তুমি লক্ষ্মণক তুমি প্ৰাণ ৰক্ষা কৰিব পাৰিছিলা লক্ষণক তুমি বচোৱাত বহুত বেছি ভূমিকা লৈছিলা ঠিক তেনে ধৰণে মোকো তুমি ৰক্ষা কৰা अपने जन को तुरंत उबारो सुमिरत होया आनंद हमारो আমাক তুমি তুৰন্তে উদ্ধাৰ কৰা হে প্ৰভু আৰু আমাক যিখিনি আনন্দ আমাৰ ঘৰখনত হেৰাই গৈছে যিখিনি আনন্দৰ কাৰণে মই তোমাক বিচাৰিছো তুমি সেই আনন্দখিনি আমাক দিয়া পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি হে প্ৰভু বজৰংগ বাণখন পাঠ কৰা হৈছে তুমি আমাৰ প্ৰাণবোৰ ৰক্ষা কৰা প্ৰাণ ৰক্ষা কৰা মানে শনি ৰাহু কেতুৰ যিখিনি আমাৰ পৰা আমাৰ বিপদ আপদ অকাল মৃত্যু অপমৃত্যু হ'ব লগা থাকে দুৰ্ঘটনাৰ পৰা আমাক বচোৱা বা তেনে ধৰণে আমাৰ প্ৰাণটো তুমি ৰক্ষা কৰি থাকা এনে ধৰণৰ কোৱা হয় যে বজৰংগ বাণখন পাঠ কৰাৰ পিছত আৰু কোন এনেকুৱা বেয়া শক্তি আহিব পাৰে যিয়ে আপোনাক ক্ষতি কৰিব পাৰে তাহি কহো ফিৰ কোন উবাৰে আৰু কোন আছে যে তোমাক আৰু ক্ষতি কৰিব পাৰে আপোনাৰ ঘৰত বজৰংগ বাণখন পাঠ কৰা মানে এনেকুৱা এটা প্ৰটেকচন লেয়াৰ আপোনাৰ ঘৰত বনাই দিয়া হয় এনেকুৱা এটা কবচ বনাই দিয়া হয় যি কবচত কোনো বেয়া শক্তি আহিব নোৱাৰে কিন্তু হাতেৰে লিখি বগা কাগজ এখনত কবচ কিবা এটা লিখি পেলাই কাগজত সুমুৱাই দি পেলাই আপুনি 7,000 8,000 টকা 10,000 টকা নিয়াটো আচলতে উচিত নহয় আপুনি পাৰে আপুনি পাঠ কৰক আপুনি পাঠ কৰিলে যিখিনি ঘৰখনৰ মানুহে সুখ পাব সন্তোষ পাব ঘৰখনত যি পজিটিভিটি আহিব তাৰ বিনিময়ত আপোনাক তেওঁলোকে নিজৰ ইচ্ছা মতে আপুনি ইমান কষ্ট কৰি যে আপোনাক দিব নহয় কিবা এটা ডিমান্ড কিহৰ আজি যে এই এবছৰে মই গোটেই অসমখনত ঘূৰিছো কোনো এজন মানুহে ক'ব পাৰিব নেকি
যে এই এবছৰত মই বহুত শ মানুহৰ ঘৰত গ'লো, তেওঁলোকে নিমন্ত্ৰণ কৰিলে। মোৰ প্ৰথমতে যাবলৈ লাজে লাগিছিলে, মই পাৰিম জানো, কিন্তু প্ৰভুৰ কৃপাত মই এইখিনি কৰিবলৈ সক্ষম হলো। আৰু তেওঁলোকে প্ৰত্যেকে নিজৰ সামৰ্থ্য অনুযায়ী ইমান দূৰৰ পৰা যাওঁ যেতিয়া কিবা নহয় কিবা এটা দিয়ে। কেতিয়াবা তেলৰ খৰচটো হয়, কেতিয়াবা নহয়, কিন্তু আপত্তি কৰা নাই। কিন্তু সিদিনা নলবাৰীত অকণমান অপমান হ'ল, সেই কথাটো অলপ বেলেগ বিষয়। কিন্তু তথাপিও কেতিয়াওতো মই তেওঁলোকক গৈ ওচৰত কোৱা নাই। কিন্তু সেইখিনি সময়ত যদি মই তেওঁলোকক ক'লোহেঁতেন মোক ৫,০০০ টকা দিয়া, তেন্তে তেওঁলোকে কিন্তু ধাৰ ঋণ কৰি হ'লেও দিলেহেঁতেন, কিন্তু তেওঁলোকৰ জনী সুফল হ'লহেঁতেন। গতিকে এনেবোৰ কথা হ'ব নালাগে। মই এইবোৰ বন্ধ কৰিবলৈহে ওলাই আছোঁ। গতিকে আপুনি যিহেতু এজন হনুমানজীৰ ভক্ত, আপুনি ওলাই আহিছে সমাজৰ কাৰণে। আপুনি যোনেই নহওক, মই আপোনাক চিনি নাপাওঁ, আপোনাৰ ঘৰৰ কাষতো মই গৈছোঁ। গতিকে আপোনাৰ ভাল হওক বা সমাজখনৰ ভাল হওক বুলি আপুনি কিবা এটা কৰক। নিশ্চয় প্ৰভু হনুমানে আপোনাক নিশ্চয় চাব। কিন্তু তেখেতৰ নামত টকা ডিমাণ্ড কৰা, তেখেতৰ নামত কিবা বিচৰা মানে সেইখিনি আপুনি কিন্তু বেয়াকে ভুগিব লাগিব। সেইখিনি মই প্ৰমাণ হিচাপে আছোঁ। মই জানো মানুহৰ কিমান কি ক্ষতি হ'ব পাৰে তেখেতক যদি অপমান কৰা হয়। গতিকে হনুমানজীৰ কথাটো বেলেগ, অন্য দেৱ দেৱতাৰ কথাটো বেলেগ। অৰ দেৱতা চিত্ৰ নাধৰই হনুমতি সে ঈশ্বৰ বসুক কৰে। আৰু কোনো দেৱ দেৱতাৰ চিত্ৰখন যদি আপুনি মনলৈ নানে তেতিয়াও চলিব। হনুমতি সে ঈশ্বৰ বসুক কৰে, তেখেতৰ দ্বাৰা আপুনি সকলোখিনি সুখ পাব। সংকট কতে মিটে সব পীড়া, যো সুমৰে হনুমতি বল পীড়া। গতিকে আপোনাৰ সকলোখিনি সংকট দূৰ হ'ব। কোনো চিন্তা নকৰিব। আপোনালোকে হনুমান চালিচা পাঠ কৰি থাকক। পাঠ কৰি থাকক বুলি যে কৈছোঁ, আপোনালোককে পাঠ কৰিব দিছোঁ। আপোনালোকে পাঠ কৰি থাকক, সুফল পাব। আৰু যদি নোৱাৰে, কিবা অসুবিধা হয়, মই আছোঁ আপোনালোকক সেই আগৰ দৰে বজৰংগ বাণখন যেনেধৰণে আপোনালোকে মাতে মোক পাঠ কৰিবলৈ, পাঠ কৰি আছোঁ। কোনো অসুবিধা নহয়। আপোনাৰ ঘৰখন কুশল হ'ব, মংগল হ'ব। আপোনালোকক কোনো একো অপকাৰ কৰিব নোৱাৰে। এইখিনি মই গেৰাণ্টি হিচাপে আগৰ পৰা দি থৈছোঁ। গতিকে আপোনালোকক সকলোৱে কুশল মংগল কামনা কৰিছোঁ। চাকি দিয়া নামত যিটো যোৱাকালি নম্বৰ দিছিলোঁ, সেই নম্বৰটোত কেৱল আপোনালোকে মেছেজ কৰিব, হোৱাটছআপ কৰিব, ৰিপ্লাই আশা নকৰিব। কাৰণ বহুতে আকৌ কৈ আছে যে আপুনি, সেইটোতো একেই হৈছেগৈ যে আপুনি ৰিপ্লাই নিদিয়ে যে, তাৰ পৰা অট'মেটিক এটা মেছেজ যায়েই যে আপুনি কেনেধৰণে কৰিব। আৰু আপুনিতো আশা কৰিয়েই তাত মেছেজ কৰিছে যে আপুনি এগছ চাকি জ্বলাওক। মই আকৌ নিদিমনো কিয়? চাকি গছটো দিমেই, দিলে নে বা কেতিয়া দিব এনেকুৱা ধৰণৰ কথা নাই। আপুনি যদি এই মুহূৰ্তত বা ৰাতি 12টা বজাত চাকি এগছ দি পেলাই আকৌ ৰাতিপুৱা 5টা বজাতে সোধে দিলেনে বুলি, মই ৰাতি 12টা বা 5টা বজাৰ ভিতৰত মই চাকি জ্বলাব পাৰিম নেকি? নোৱাৰো নহয়। গতিকে প্ৰত্যেকৰ এটা সময় আছে। দিনৰ যদি আজি যদি গোটেই দিনটো আপুনি দিনৰ 11টামান বজাৰ পৰা কাইলৈ ৰাতিপুৱালৈকে মেছেজ কৰিছে, তাৰমানে আপোনাৰ চাকি গছি কাইলৈ ৰাতিপুৱা জ্বলিব। জ্বলি যোৱাৰ পিছত আকৌ মই চাকি গছি আকৌ নতুনকৈ নজ্বলাওঁ আৰু পিছৰ দিনালৈ। গতিকে তেনেধৰণৰ কথা। মানে সকলোখিনি ধনাত্মকভাৱে ভাবিব, ভালদৰে ভাবিব। কাৰো পৰা একো টকা পইচা ডিমাণ্ড কৰা নাই আজিলৈকে, নকৰোঁ ভৱিষ্যতো, আৰু কাকো নকওঁ। চাকি গছিৰ কাৰণে যিখিনি টকা আপোনালোকে মোক দিম বুলি ভাবে এগছ চাকি জ্বলাবলৈ, সেই টকা আপোনালোকে ওচৰৰ নামঘৰ মন্দিৰত দি দিলেও একেধৰণৰে হ'ব। গতিকে সকলো ভালে কুশলে থাকিব। আপোনালোকৰ কাৰণে ওলাই আহিছোঁ, আপোনালোকৰ কাৰণে কাম কৰি যাম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ, ভালে থাকিব।